নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 4 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গ মৃত্যু দুৰ্ঘটনা নহয় হত্যাকাণ্ড আছিল এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয় আন ডিসেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যু তদন্ত চাৰ্জশিট দাখিল হ'ব আমি সকলো ফালৰ পৰা প্ৰস্তুত আৰু জুবিনৰ মৃত্যু তদন্ত সন্দৰ্ভত অমিত শ্বাহৰ সৈতে কথা পতা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰটো হৈছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াৰ শান্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য মিয়াক আমি শাস্তি নিদিও কিন্তু অবৈধ মিয়াক ৰেহাই দিয়া নহব মই মুখ্যমন্ত্ৰী থকালৈকে অবৈধ মিয়া টেনচনত থাকিব লাগিব অবৈধ মিয়াক এনেদৰে পুনৰ সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ বহু বিবাহ পতা স্বামী তালিকা প্ৰস্তুত কৰি চলিব অভিযান বিপদত পৰিব ৰাজ্যৰ বহু স্বামী এগৰাকী পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহ পতা সকলৰ বিপদ নিশ্চিত ৰাজ্য চৰকাৰে তালিকা প্ৰস্তুত কৰি চলাব অভিযান বহু বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ ৰাজ্যৰ বহু বিবাহ কৰোৱা কোনো লোক নাযাব খাৰী নৱেম্বৰত আহিব বহু বিবাহ বিৰোধী আইন বহু বিবাহ কৰিলেই হ'ব 7 বছৰ সশস্ত্ৰম কাৰাদণ্ড বহু বিবাহক লৈ কোনো কম্প্ৰমাইজ নকৰে চৰকাৰে 25 নৱেম্বৰ বিধানসভাত দাখিল হ'ব বহু বিবাহ আইন বহু বিবাহ পতা স্বামী তালিকা প্ৰস্তুত কৰি চলিব অভিযান পৰৱৰ্তী খবৰ মৰিলেও মৰি যাম কিন্তু জনজাতি লৈহে যাম এই মন্তব্যৰে আহোমৰ গৰ্জনত কঁপি উঠিল গোলাঘাট জনজাতিকৰণৰ দাবীত গোলাঘাটত বিশাল গণহুংকাৰ গোলাঘাটত 15,000 আহোম জনতাৰ গৰ্জন জুবিন সমন্বয় ক্ষেত্ৰৰ পৰা জিলায়ুক্ত কাৰ্যালয় সন্মুখলৈ প্ৰতিবাদ আহোম জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ দাবী জনাইছে আহোমে অন্যথা 2024ত বিজেপি বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ গোলাঘাটৰ আকাশ বতাহ কপাই তুলিলে আহোমে আগবাঢ়িছো ইয়াৰ পাছৰ খবৰলৈ এবাৰ নিযুত মইনা আঁচনি নামত আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক ৰাম টাঙোন 500 টকা নহলে শিক্ষাৰ্থীক নিদিয়ে নিযুত মইনা আঁচনি নগাঁৱৰ 10খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ বজাৰ চৰকাৰী বিদ্যালয় শিক্ষাৰ্থীক অত্যাধিক ধন সংগ্ৰহৰে শোষণ অধ্যক্ষ তপন বৈদ্যৰ নেতৃত্বত দুৰ্নীতি বেপাৰ চলাৰ খবৰ আহি পৰিছে অধ্যক্ষ তপন বৈদ্যক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে শিক্ষা বিভাগে বিদ্যালয় গাণনিক পৱন বৰাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে বিদ্যালয়ত সাডেন ভিজিট দি কঠোৰ জিলায়ুক্ত দেৱাশিষ শৰ্মা প্ৰধান শিক্ষকৰ সন্মুখতে দুৰ্নীতি উদঙালে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী সপোনৰ আঁচনিক লৈ চূড়ান্ত ভিঙুচালি পূৰ্বেও দুৰ্নীতিত লিপ্ত হৈ জেললৈ গৈছিল অধ্যক্ষ তপন বৈদ্য এইবাৰ অধ্যক্ষ তপন বৈদ্যৰ হ'ব কি শাস্তি শিক্ষাগুৰু এই কাণ্ডত উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ শৈক্ষিক সমাজ দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ AIUDFৰ নেতা কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত কলগাছিয়াত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী কংগ্ৰেছত বিশাল যোগদান সভাত AIUDFৰ নেতা কৰ্মী কংগ্ৰেছত যোগদান কংগ্ৰেছ কৰ্মীলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰো যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ৰাজ্যৰ বিজেপি চৰকাৰক আমি ভয় নকৰো সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব লাগিব এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক শক্তিশালী কৰিব গণতন্ত্ৰত ৰাইজে ৰজা 2024ত ৰাইজে এবাৰ সকলো উত্তৰ দিব বিজেপিয়ে এটাই জানে মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে মুখ্যমন্ত্ৰী যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে মিয়া লগত নহয় আগবাঢ়িছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিৰোধী মিত্ৰজোঁটক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভত এটা ডাঙৰ খবৰ AJPয়ে কংগ্ৰেছৰ পৰা বিচাৰিছে 10খনতকৈও অধিক আসন 14ৰ পৰা 16খন আসন কংগ্ৰেছক দাবী কৰিছে AJPয়ে উজনি মধ্য আৰু নামনি অসম মিলাই বিচাৰিছে আসনসমূহ তাৰে ভিতৰত আছে খুৱাং খৰুপথাৰ বিনাকান্দি বহমপুৰ আসন বিচাৰিছে AJPয়ে আৰু চেণ্ট্ৰেল গুৱাহাটী অথবা নিউ গুৱাহাটী লাগে AJPক লগতে খদিয়া মাহমৰা মৰিগাঁও ধেমাজিত বিচাৰিছে AJPয়ে আনহাতে পলাকবাৰী আৰু বৰাক এখন আসনো লাগে AJPক
কংগ্ৰেছে ৩-৪খন আসনহে দিব বিচাৰিছে জাতীয় পৰিষদক। এই আসনৰ সংখ্যা পাছলৈকেও বৃদ্ধি কৰাত কংগ্ৰেছৰ আপত্তি নাই, কিন্তু 14খন আসন দিব বিচৰা নাই কংগ্ৰেছে। দিব লৈছোঁ আন এটা খবৰ, জুবিন গাৰ্গে কিয় ন্যায় লাভ নকৰে? ফেচবুক লাইভত বিধায়ক অখিল গগৈ গুৰুত্বৰ প্ৰশ্ন। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ফেচবুক লাইভ ভিডিঅ' বাৰ্তাৰ জৰিয়তে সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত তদন্তৰ বৈধতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে বৰ্তমানৰ আইনী প্ৰক্ৰিয়াৰ ত্ৰুটিৰ বাবে জুবিন গাৰ্গে কেতিয়াও ন্যায় লাভ নকৰিব। বিধায়ক গগৈয়ে অসমৰ গৃহ বিভাগ আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক পোনপটীয়াকৈ আহ্বান জনায়। বিধায়ক গগৈয়ে অসমৰ গৃহ বিভাগ আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কয় যে ছিংগাপুৰৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ আদালতৰ গ্ৰহণযোগ্য নহ'ব। মই গৃহ বিভাগ আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক প্ৰত্যাহ্বান জনাইছোঁ। তদন্ত যিদৰে চলি আছে সেইদৰে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপাব, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ। গগৈয়ে ব্যাখ্যা কৰে যে ভাৰত আৰু ছিংগাপুৰৰ মাজত থকা মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি চমুকৈ MLAT অধীনত যিকোনো আন্তঃৰাষ্ট্ৰীয় তদন্ত চলাৰ বাবে দুয়োখন দেশৰ ঘৰুৱা আইন মানি চলিব লাগিব। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ BNSSৰ ধাৰা 112 উল্লেখ কৰি গগৈয়ে কয় যে সাক্ষ্য সংগ্ৰহ, সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা বা নথিপত্ৰ লাভ কৰিবলৈ ভাৰতীয় আদালতে ছিংগাপুৰৰ কৰ্তৃপক্ষলৈ এখন অনুৰোধ পত্ৰ লেটাৰ ৰগেটৰী জাৰি কৰাটো বাধ্যতামূলক। তেওঁ অভিযোগ কৰে যে অসম চৰকাৰ আৰু তদন্তকাৰী বিষয়াসকলে এই সঠিক আইনী প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈয়ে গৈছে। গৃহ মন্ত্ৰালয় চমুকৈ MHৰ জৰিয়তে যোৱা চিঠি বা সহযোগীসকলে সংগ্ৰহ কৰা প্ৰমাণ আইনীভাৱে বৈধ নহয় আৰু আদালতত গ্ৰহণযোগ্য নহ'ব। অখিল গগৈয়ে 2002 চনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ দুৰ্নীতি গোচৰৰ সৈতে তুলনা কৰি কয় যে তাতো আদালতে চিঠি ৰুগেটৰী উলংঘা কৰি সংগ্ৰহ কৰা প্ৰমাণ অগ্ৰাহ্য কৰিছিল। তেওঁ লুইছবাৰ্গাৰ কেলেংকাৰীৰ কথা উল্লেখ কৰে, য'ত আমেৰিকা আদালতৰ পৰা প্ৰমাণ কেৱল চিঠি ৰুগেটৰীৰ জৰিয়তেহে লাভ কৰা সম্ভৱ হৈছিল। অখিল গগৈয়ে SITৰ কাম কাজৰো সমালোচনা কৰি কয়, আমাৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ অখিল গগৈয়ে SITৰ কাম কাজৰো সমালোচনা কৰি কয়, আমাৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ ছিংগাপুৰৰ পৰা ডাঙৰ শূন্যলৈ উভতি আহিছিল। তেওঁৰ মতে বিদেশত মৃত্যু হোৱা ব্যক্তিৰ চূড়ান্ত মৰণোত্তৰ পৰীক্ষা আৰু বিজ্ঞানৰ প্ৰতিবেদন সংশ্লিষ্ট দেশখনে পৰিয়াললৈ প্ৰেৰণ কৰে, কিন্তু ইয়াক আইনী প্ৰমাণ বুলি ক'ব নোৱাৰি। এইসমূহ তেতিয়াহে আইনী প্ৰমাণ হ'ব যেতিয়া ই সঠিক আদালতৰ প্ৰক্ৰিয়াৰ মাজেৰে আহে আৰু মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিজন আদালতৰ সন্মুখত হাজিৰ হয়। বিধায়ক গগৈয়ে সকীয়াই দিয়ে যে যদিহে SITয়ে সঠিক আইনী প্ৰক্ৰিয়াৰে প্ৰমাণ সংগ্ৰহ নকৰে তেনে সমগ্ৰ অভিযোগনামা গুৰুত্বহীন হৈ পৰিব পাৰে। ফলস্বৰূপে অভিযুক্তই জামিন লাভ কৰিব আৰু আদালতত গোচৰটোৱে কোনো স্থিতি নাপাব। ইফালে 31 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল যে SITয়ে তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু 90 দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। তেওঁ লগতে কয় যে SITয়ে ছিংগাপুৰ ভ্ৰমণ কৰাৰ সময়ত কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছিল। শৰ্মাই জানিছিল যে ছিংগাপুৰৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মৰণোত্তৰ পৰীক্ষা আৰু বিজ্ঞানৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে, লগতে MLAT অধীনত গাইডলাইনো প্ৰেৰণ কৰিছে।